কলিয়াবৰৰ চাহ বাগিচাত আদৰ্শ বিদ্যালয়ৰ দুৰৱস্থা আন্তঃগাঁথনিৰ অভাৱত একেলগে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে তিনিটাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কেলিডেন চাহ বাগিচাত 2022 চনত স্থাপন হোৱা বিদ্যালয়খনত নাই পৰ্যাপ্ত শ্ৰেণী কোঠা আৰু অন্যান্য সা সুবিধা বিদ্যালয়খনত মজিয়াত বহিয়েই পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে 3 শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত নাই প্ৰয়োজনীয় শিক্ষকো মাত্ৰ 6 গৰাকী শিক্ষকে আটাইকেইটা শ্ৰেণীত পাঠদান কৰি আহিছে ছাত্ৰ-ছাত্ৰীসকলক এই বিদ্যালয়খনৰ পৰিবেশ আমাক দেখুৱাব সাংবাদিক তপন শইকীয়াই হয় 2022 চনতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 119খন আদৰ্শ বিদ্যালয় স্থাপন কৰিছিল যিসমূহ বিদ্যালয় স্থাপিত হৈছিল বিভিন্ন চাহ বাগিচা এলেকাত কলিয়াবৰৰ কেলিডেন চাহ বাগিচাটো এখন আদৰ্শ বিদ্যালয় স্থাপন হৈছিল আৰু সেই বিদ্যালয়খনত বৰ্তমান মই উপস্থিত আছো 2022 চনৰ 1 এপ্ৰিলৰ পৰা কেলিডেন চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ পাঠদান আৰম্ভ হৈছিল কিন্তু আজিলৈকে এই বিদ্যালয়খনত পৰ্যাপ্ত সা সুবিধা কিন্তু লাভ নকৰিলে যাৰ ফলত এতিয়া ব্যাপক অসুবিধাৰ মাজতে পাঠ গ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে বা শিক্ষকসকলে ব্যাপক অসুবিধাৰ মাজত পাঠদান কৰিব লগা হৈছে এই মুহূৰ্তত মই এটা শ্ৰেণী কোঠা এই মুহূৰ্তত দেখুৱাব বিচাৰিছো এই এটা কোঠাতে 3টাকৈ ক্লাছৰ পাঠদান কৰিব লগা হৈছে কেলিডেন আদৰ্শ বিদ্যালয়ত কেলিডেন চাহ বাগিচা আদৰ্শ বিদ্যালয়ত এনেধৰণে চাওক বস্তা পাৰি ছাত্ৰ-ছাত্ৰীসকল বহিব লগা হয় আৰু মাটিত বহি তেওঁলোকে পাঠ গ্ৰহণ কৰিব লগা হয় কাৰণ পৰ্যাপ্ত যি ডেস্ক বেঞ্চ সেই ডেস্ক বেঞ্চৰ অভাৱ চৰকাৰে আজি পৰ্যন্ত কিন্তু পৰ্যাপ্ত যি ডেস্ক বেঞ্চ লাগে সেয়া আজি পৰ্যন্ত যোগান নধৰিলে যাৰ ফলত এই এটা কোঠাতে 3টাকৈ শ্ৰেণী ষষ্ঠ সপ্তম অষ্টম এই 3টাকৈ শ্ৰেণী এই শ্ৰেণী কোঠাটোত আছে আৰু তেওঁলোকে এনেধৰণে এই দুৰৱস্থাৰ মাজতে পাঠ গ্ৰহণ কৰিব লগা হৈছে বা শিক্ষকসকলেও তেনেধৰণে পাঠদান কৰিব লগা হৈছে মই শিক্ষকগৰাকীৰ কাষলৈ আহিব বিচাৰিছোঁ আপোনালোকে এই এটা শ্ৰেণী কোঠাত কেইটা শ্ৰেণীক পাঠদান কৰিব লগা হৈছে বৰ্তমান আমি এই শ্ৰেণী কোঠাত 3টা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আমি বহাইছোঁ 6, 7 আৰু 8 আমি বহাইছোঁ যদি এটা ক্লাছ আমি যেতিয়া পাঠদান কৰোঁ এটা শ্ৰেণী ইয়াৰ পৰা স্মাৰ্ট ক্লাছলৈ দিয়া হয় আমি ইয়াত 2টা শ্ৰেণী ইয়াত পাঠদান ইয়াত কৰা হয় এতিয়াও দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী মাটিত বহিব লগা হৈছে ডেস্ক বেঞ্চৰ অভাৱ হয় আমাৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে পৰ্যাপ্ত ডেস্ক বেঞ্চৰ অভাৱ বিশেষকৈ এই সময়ছোৱাত এইবাৰৰ পৰা হৈছে আগত ছাত্ৰ-ছাত্ৰী কম আছিল ডেস্ক বেঞ্চে মিলি গৈছিল এইবাৰ আমাৰ যথেষ্ট ছাত্ৰ-ছাত্ৰী ইয়াত নামভৰ্তি হৈছে এইখন আমাৰ ডেস্ক বেঞ্চৰ অভাৱ হৈছে মুঠ ছাত্ৰ-ছাত্ৰী কিমান আছে 316 তাৰ বিপৰীতে আপোনালোক শিক্ষক কেইগৰাকী শিক্ষক মাত্ৰ আমি 6জন প্ৰিন্সিপাল সহ 6জন নিশ্চয়কৈ 316 গৰাকী ছাত্ৰ-ছাত্ৰী এইখন বিদ্যালয়ত আছে আৰু তাৰ বিপৰীতে 6 গৰাকী শিক্ষক নিয়োজিত হৈ আছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে যি 6 গৰাকী শিক্ষক এই বিদ্যালয়খনত নিয়োজিত হৈ আছে তেওঁলোক কিন্তু স্থায়ীভাৱে এইখন বিদ্যালয়ৰ শিক্ষক হৈ থকা নাই কাৰণ তেওঁলোকে আন বিদ্যালয়ৰ পৰা আহি ইয়াত সংযুক্ত হিচাপত আচলতে নিজৰ দায়িত্ব পালন কৰিব লগা হৈছে তেওঁলোকৰ যি দৰমহা পাতি হওক বা অন্য ব্যৱস্থাৱলী সেয়া অন্য বিদ্যালয়ৰ পৰা লাভ কৰি আহিছে এই মুহূৰ্তত যিটো স্মাৰ্ট ক্লাছৰুমৰ কথা কৈছে সেই স্মাৰ্ট ক্লাছৰুমটো মই এবাৰ দেখুৱাব বিচাৰিছোঁ চাওক এই মুহূৰ্তত মই বিদ্যালয়টোৰ স্মাৰ্ট শ্ৰেণী কোঠাটো দেখুৱাব বিচাৰিছোঁ এবাৰ এইটো হৈছে এটা স্মাৰ্ট শ্ৰেণী কোঠা নামত আচলতে স্মাৰ্ট শ্ৰেণী কোঠা বুলি ক'ব লাগিব কাৰণ এইসকল ছাত্ৰ-ছাত্ৰী চাওক তেওঁলোকে মজিয়াত বহি এনেধৰণে স্মাৰ্ট শ্ৰেণী কোঠাত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে স্মাৰ্ট শ্ৰেণী কোঠাত যেনেধৰণৰ আচলতে সা সুবিধা থাকিব লাগিছিল সেই সা সুবিধা কিন্তু ইয়াত পৰ্যাপ্ত পৰিমাণে দেখিবলৈ পোৱা হোৱা নাই সিফালে চাওক খিৰিকীত এনেধৰণে কাপোৰ ওলমাই পৰ্দা কাপোৰ আৰি আচলতে স্মাৰ্ট শ্ৰেণী কোঠা সাজিবলৈ বিচৰা হৈছে কিন্তু প্ৰকৃতাৰ্থত এয়া আচলতে যে কলিয়াবৰ চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়খনৰ দুৰৱস্থা আমাক দেখুওৱাৰ বাবে তপন শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰেই এতিয়া ৰাজ্য চৰকাৰে স্থাপন কৰা আদৰ্শ বিদ্যালয়ত চলিছে পাঠদান